Hello everyone. তো যোৱাকালি আমি যেটো ভিডিওটো কভাৰ কৰিছিলো এই ভিডিওটো আছিল তোমাৰ টাইপস অফ হাইড্ৰকাৰ্বন এন্ড হোৱাট ইজ হাইড্ৰকাৰ্বন এন্ড টাইপস অফ হাইড্ৰকাৰ্বন এই দুটা টপিকৰ ওপৰত আছিল আৰু তাতে হাইড্ৰকাৰ্বন টাইপস বিলাক কৈছিলো তাৰ এক্সাম্পল বিলাক লৈছিলো হয়নে তো তাৰে পৰা মই এটা কথা কৈছিলো যে স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ এক্সাম্পল কি আছিল এলকেন বিলাক আছিল স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ মানে এক্সাম্পল এতিয়া তো লাস্ট ক্লাসত আমি কৈ থৈছিলো যে আজি আমি স্টার্ট কৰিম এলকেনৰ পৰা যে এলকেন বিলাকৰ নমেনক্লেচাৰ আমি কেনেকৈ কৰো নাম কেনেকৈ দিও আৰু একচুয়ালি এলকেন বিলাক কি তো এলকেন বিলাক মই যোৱাকালি কৈছো যে এলকেনস আৰ দা মলিকুলস ইন হুইচ সিঙ্গল বন্ডস আৰ প্ৰেজেন্ট এমং দা কাৰ্বন এটমস এতে এলকেন মানে মই যোৱাকালি কৈছিলো যে এলকেন হৈছে এনেকুৱা কিছুমান অণু যিবিলাক অণু থকা কাৰ্বন বিলাকৰ মাজত কি থাকে কেৱল এক বান্ধনী থাকে হয়নে তো আজি আমি এলকেনৰ বিষয়ে ডিটেইলছত পঢ়িম তাৰ মানে স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ এক্সাম্পল আছিল এলকেন সেই এলকেনৰ বিষয়ে আমি কি কৰিম আজি ডিটেইলছত ডিসকাস কৰিম এতিয়া চোৱা প্ৰথমতে আমি স্টাৰ্ট কৰিম এলকেনৰ জেনাৰেল ফৰ্মুলা তো আজি আমি স্টাৰ্ট কৰিম এলকেন এটা এলকেনৰ অসমীয়া এলকেন হয় তোমালোকে জানা হয় এটা ফার্স্ট থিং ইজ দ্যাট the general formula of alkane molecule is CnH twice n plus 2 मान दिया तो alkane और G माने general F माने formula तो general formula of alkane is CnH twice n plus 2 तो তোমালোকে জানা alkane সাধারণ সংকেত হইছে CnH twice n plus 2 হয় না तो this is the general formula of alkane तो এইটো আমাৰ কি হয় সাধাৰণতে alkaneৰ সাধাৰণ সংকেত হয় ঠিক আছে এতিয়া চোৱা এই সাধাৰণ সংকেত মই n ৰ ভ্যালু কি ইয়াতে n ৰ ভ্যালু কি হ'ব পাৰে 1 ৰ পৰা ইনফিনিটি 1 টু ইনফিনিটি ওকে ইয়াতে n ৰ ভ্যালু 1 ৰ পৰা কি হ'ব পাৰে ইনফিনিটি লৈকে হ'ব পাৰে ঠিক আছে এতিয়া চোৱা মই ফৰ এক্সাম্পল হিচাপে লম সাপোজ 1 নম্বৰ এক্সাম্পল এতিয়া এই এলকেনৰ যেটো ফৰ্মুলা আছে CnH twice n plus 2 এই এলকেনৰ ফৰ্মুলা যদি মই n equal to 1 put কৰো if I will put n equal to 1 in alkane formula then C1H twice 2 into 1 plus 2 ultimately CH4 okay so if you put n equal to 1 in alkane formula then you will get CH4 মন দিয়া যদি তুমি এলকেনৰ ফৰ্মুলা n equal to 1 বহুৱা ন n equal to 1 বহালে তুমি যেটো অণু পাবা কোনটো অণু পাইছে এইটো অণু পাইছা সেই অণুটোৰ নাম হ'ব মিথেন মন দিবা সেই অণুটোৰ নাম হ'ব মিথেন তাৰ মানে if you put n equal to 1 in alkane formula then the obtained compound is known to be methane তাৰ মানে এলকেনৰ ফৰ্মুলাত n equal to 1 বহুৱালে তো এইটো হল এলকেনৰ ফৰ্মুলা তো ইয়াতে n এর ভ্যালুটো n এর মানটো কিমান বহাইছো 1 বহাইছো তো এলকেনৰ ফৰ্মুলাত n এর মান 1 বহালে তুমি যেটো যৌগ পাবা মানে কোনটো যৌগ পাইছো এইটো যৌগ পাইছো তো এই যৌগটোৰ নাম কি হ'ব মিথেন নেক্সট তুমি চোৱা if you will put n equal to 2 তুমি যদি এলকেনৰ ফৰ্মুলাত n equal to 2 পুট কৰা তেনেহলে তুমি কি পাবা C2H 2 into 2 plus 2 হয় তো ইয়াত তুমি সিম্পলিফাই কৰা C2 2 multiply 2 4 and plus 2 that means 6 so if you put n equal to 2 in alkane formula then the obtained compound this is the obtained compound then the obtained compound is known to be ethane মন দিয়া এলকেনৰ ফৰ্মুলাত n equal to 2 বহুৱালে n ৰ মান 2 বহুৱালে মন দিয়া এলকেনৰ ফৰ্মুলাত n ৰ মান 2 বহুৱালে তুমি যেটো অণু পোৱা সেই অণুটোৰ নাম হৈছে ইথেন মন দিয়া নেক্সট এতিয়া মিথেন অণুটো যদি তুমি গঠন চোৱা স্ট্ৰাকচাৰ চোৱা if you see the structure of methane তেনেহলে কেনেকুৱা হ'ব তো in this case কাৰ্বন ওকে এটো কাৰ্বন এই কাৰ্বনৰ লগত কেইটা হাইড্ৰোজেন আছে 4টা হাইড্ৰোজেন আছে তো this is the structure of carbon হয় তো this is the structure of methane এটো হল মিথেন অণুৰ গঠন নেক্সট এটো কি ইথেন ইয়াৰ স্ট্রাকচার কেনেকুৱা হ'ব চোৱা
এটা ইয়াতে কেইটা কার্বন আছে ইয়াতে কেইটা কার্বন ইন দিস কেস देयर आर टू কার্বন অ্যাটমস এই ইথেনত কেইটা কার্বন আছে দুটা কার্বন আছে আমি জানো ইথেন ইজ দা एग्जांपल অফ অ্যালকেন ইথেন তো কি হয় অ্যালকেনের एग्जांपल এন্ড হোয়াট ইজ অ্যালকেন অ্যালকেন ইজ দা মলিকিউল ইন হুইচ অনলি সিঙ্গল বন্ডস আর প্রেজেন্ট অ্যামং দা কার্বন অ্যাটমস আর ইথেন তো হইছে এটা অ্যালকেনৰ উদাহৰণ আর অ্যালকেন মানে কি যিবিলাক বস্তু থকা কার্বনৰ মাজত কেৱল এক বান্ধৰি থাকে তো ইয়াতে কার্বন কেইটা আছে দুটা তো ইয়াৰ মাজত কেই বান্ধৰি থাকিব এটা হয় কাৰণ এটো কি এটা অ্যালকেনৰ উদাহৰণ because this is the example of an alkane okay that is why single bond is present between the carbon atom okay যেহেতু ইথেন টু অ্যালকেনৰ উদাহৰণ সেই কাৰণে দুটা কাৰ্বনৰ মাজত কেইটা বন্ড থাকিব এটা বন্ড থাকিব এতিয়া চোৱা এই কাৰ্বনৰ সাৰাউন্ডিংছত এই কাৰ্বনৰ আখে-পাখে কেইটা বন্ড আছে এই কাৰ্বনৰ লগত কেইটা বন্ড আছে এটা মন দিয়া এই কাৰ্বনৰ লগত কেইটা বন্ড আছে এটা তেনেহলে এই কাৰ্বনৰ লগত কেইটা হাইড্ৰোজেন থাকিব তিনিটা মন দিয়া এটি এই কার্বনের লগত কেইটা বন্ড আছে এটা তো ইয়াতে কেইটা হাইড্রোজেন থাকিব তিনিটা তার মানে কার্বনৰ সাৰাউন্ডিংছত কার্বনৰ আখে-পাখে যদি এটা বান্ধৰি থাকে বা এটা বন্ড থাকে তেতিয়াহলে সেই কার্বনটোৰ লগত কেইটা হাইড্ৰোজেন থাকে তিনিটা হাইড্ৰোজেন থাকে ঠিক আছে তো এই কার্বনৰ আখে-পাখে এটা বন্ড আছে সেই কাৰণে মই ইয়াতে কেইটা হাইড্ৰোজেন দিছো তিনিটা নেক্সট এই কার্বনৰ আখে-পাখে কেইটা বন্ড আছে এটা তো ইয়াতে সেই কাৰণে কেইটা হাইড্ৰোজেন দিছো তিনিটা এটা সব মিলিছে নাই কার্বন কেইটা আছে দুটা হাইড্ৰোজেন কেইটা আছে ছয়টা তো দিস ইজ দা ইথেন মলিকিউল ওকে তো নেক্সট যদি তুমি সোয়া মই জেনারেল ফর্মুলাটো সাইডত লিখি তলু এটা সোয়া যদি তুমি অ্যালকেনৰ ফর্মুলাত n = 3 পুট কৰা মন দিয়া অ্যালকেনৰ ফর্মুলাত যদি n = 3 পুট কৰা তেনেহলে তুমি কি পাবা n এর জায়গা 3 বহুৱা C3H 2 into 3 plus 2 ultimately you will get C3H8 মন দিয়া তো অ্যালকেনৰ ফর্মুলাত n = 3 পুট কৰিলে যেটো মলিকিউল পাবা this is the molecule so if you put n = 3 in alkane formula then the obtained molecule this is the obtained molecule then the obtained molecule is known to be propane মন দিয়া অ্যালকেনৰ যেটো সংকেত আছে সংকেতত যদি তুমি n ৰ মান 3 বহুৱা ইয়াতে n ৰ মান যদি 3 বহুৱাই যোৱা তেনে তুমি কি পাবা C3H8 পাবা আৰু C3H8 পালে সেই অণুটোৰ নাম হ'ব প্ৰপেন সেই অণুটোৰ নাম কি প্ৰপেন মন দিয়া এটা প্ৰপেনৰ ষ্ট্ৰাকচাৰ কেনেকৈ হ'ব চোৱা তো ইয়াতে কার্বন কেইটা আছে হাউ মেনি কার্বন এটমস প্রেজেন্ট ইন দিস মলিকিউল তো সি देयर आर 3 কার্বন এটমস এই অণুটোত কেইটা কার্বন আছে তিনিটা কার্বন আছে তো মই তিনিটা কার্বন প্ৰথমতে দি ললো মন দিবা যে ইয়াৰ ষ্ট্ৰাকচাৰ মই ইয়াতে আছে এটা চোৱা এই কার্বন এই মলিকিউলটোত এই অণুটোত কেইটা কার্বন আছে তিনিটা কার্বন মই দি ললো এতিয়া প্ৰপেন টু কাৰ উদাহৰণ কাৰ एग्जांपल ইট ইজ দা एग्जांपल অফ অ্যালকেন এটো হৈছে অ্যালকেনৰ উদাহৰণ এতে অ্যালকেন মানে কি কার্বন বিলাকৰ মাজত কেইটাকে বন্ড থাকিব এটাকে বন্ড থাকিব মন দিবা এতে চোৱা এই কার্বনৰ আখে-পাখে কেইটা বন্ড আছে এটা এই কার্বনৰ লগত কেইটা বন্ড আছে এটা যদি কার্বনৰ আখে-পাখে এটা বন্ড থাকে তাতে কেইটা হাইড্ৰোজেন হৈ যাব তিনিটা নেক্সট এই কার্বনৰ সাৰাউন্ডিংছত এই কার্বনৰ আখে-পাখে কেইটা বন্ড আছে হাউ মেনি বন্ডস প্রেজেন্ট সারাউন্ডিং দিস কার্বন অ্যাটম এই কার্বনৰ আখে-পাখে কেইটা বন্ড আছে চোৱা এইটো এটা তো এই কার্বনৰ সারাউন্ডিংছত কেইটা বন্ড আছে দুটা যদি কার্বনৰ সারাউন্ডিংছত দুটা বন্ড থাকে তেনে তাতে হাইড্ৰোজেন থাকে কেইটা দুটা মন দিবা নেক্সট এই কার্বনৰ সারাউন্ডিংছত কেইটা বন্ড আছে এটা যদি কার্বনৰ সারাউন্ডিংছত এটা বন্ড থাকে তাতে কেইটা হাইড্ৰোজেন দিও আমি তিনিটা তো এই মলিকিউলটোৰ ষ্ট্ৰাকচাৰ ইয়াৰ লগত মিলিছে নাই চোৱা ইয়াতে কার্বন কেইটা আছে তিনিটা তো ইয়াতে কেইটা আছে এটা দুটা তিনিটা আছে নেক্সট ইয়াতে হাইড্ৰোজেন কেইটা আছে হাউ মেনি হাইড্ৰোজেন এটমস প্রেজেন্ট ইন দিস কেস 8 so in this case 3 5 8 so here also 8 carbon hydrogen atoms are present তো সোয়া প্রোপেনত কেইটা কার্বন আছে তিনটা কার্বন আছে আর হাইড্রোজেন কেইটা আছে 8টা তো ইয়াতে হাইড্রোজেন কেইটা হল তিনটা 3 2 5 5 3 8 তো ইয়াতে কি হইছে হাইড্রোজেন সংখ্যা মিলি গৈছে তো ইয়াৰ ষ্ট্ৰাকচাৰ এনেকৈ হ'ব এতিয়া সোয়া মন দিবা যদি মলিকিউলটো যদি অ্যালকেন মলিকিউলটো মোর দেন 2 কার্বন থাকে যদি দুটাতকৈ বেছি কার্বন থাকে তেতিয়া সেই মলিকিউলটো আমি গছৰ ডালৰ নিচিনা আঁকিব পাৰো এই গছৰ ডাল যেনেকৈ এটা বেকাকে থাকে তেনেকৈ গছৰ ডালৰ নিচিনা আঁকিব পাৰো ঠিক আছে বা লাইন হিচাপে আঁকিব পাৰো কেনেকৈ মন দিবা কথাটো মন কৰিবা যদি মলিকিউলটো মোর দেন
টু কার্বন এটম থাকে যদি অণুটোত দুটাতকে বেশি কার্বন পৰমাণু থাকে তেতিয়া আমি সেই মলিকুলটো বা সেই অণুটোক আমি কি কৰো গছৰ ডালৰ নিচিনা আঁকিব পাৰো কেনেকৈ আঁকিব পাৰো চোৱা তো ইয়াতে কেইটা কাৰ্বন আছে তিনিটা মন দিয়া এইটো হল একটা কার্বন এইটো হল একটা কার্বন এইটো হল একটা কার্বন তার মানে this is also the structure of this molecule তার মানে এইটো হল এই মলিকুলটোৰ এই অণুটোৰ এটা স্ট্ৰাকচাৰ তো ইয়াৰ স্ট্ৰাকচাৰ আমি এনেকৈ আঁকিব পাৰো কিহৰ নিচিনা গছৰ ডালৰ নিচিনা এতিয়া চোৱা এইটো এটা কাৰ্বন এইটো এটা কাৰ্বন এইটো এটা কাৰ্বন তো ইয়াতে কেইটা কাৰ্বন আছে তিনিটা তো ইয়াতে কেইটা কাৰ্বন হল তিনিটা নেক্সট এইটো কাৰ্বন আৰু এইটো কাৰ্বন কি আছে সাইডত আছে তো সাইডত থকা কাৰ্বন কেইটা হাইড্ৰোজেন আছে মানে ইয়াতে তিনিটা হাইড্ৰোজেন আছে ইয়াতে তিনিটা হাইড্ৰোজেন আছে নেক্সট এইটো হল মিডল ওয়ান এইটো হল মাজৰ কাৰ্বন এটা মাজৰ কাৰ্বন কেইটা হাইড্ৰোজেন আছে ইয়াতে দুটা হাইড্ৰোজেন আছে তো দিস ইজ দা স্ট্ৰাকচাৰ অফ প্ৰপেন অলসো তো প্ৰপেনৰ স্ট্ৰাকচাৰ আমি এনেকৈ আঁকিব পাৰো মন কৰিবা যেতিয়া মলিকুলটোত more than 2 দুটাতকৈ বেছি কাৰ্বন থাকিব তেতিয়া আমি মলিকুলটো এনেকৈ আঁকিব পাৰো ক্লিয়াৰ হৈছে নেক্সট তুমি 3 নম্বৰ চোৱা n equal to 4 তুমি এলকেনৰ সাধাৰণ সংকেতত n ৰ মান যদি 4 বহুৱা if you will put n equal to 4 in alkane formula then you will get C4H2 into 4 plus 2 ultimately কি হ'ব C4H10 হয়নে তো এলকেনৰ ফৰ্মুলা এলকেনৰ সাধাৰণ সংকেতত যদি তুমি n ৰ মান 4 বহুৱা 4 বহালে কোনটো মন পাবা এই অনুটোৰ নাম হ'ব বিউটেন so if you put n equal to 4 in alkane formula then the obtained compound is known to be butane তো এলকেনৰ সাধাৰণ সংকেতত n ৰ মান 4 বহুৱাই তুমি যেটো অনু পাইছা এইটো অনু পাইছা সেই অনুটোৰ নাম কি হ'ব বিউটেন মন দিয়া এই অনুটোৰ নাম কি হ'ব বিউটেন তো ইয়াৰ স্ট্ৰাকচাৰটো চাবা ইয়াতে কাৰ্বন কেইটা আছে 4টা তো 1 2 3 4 এতিয়া যেহেতু since this is the example of alkane যেহেতু এই অনুটো কাৰ উদাহৰণ এলকেনৰ উদাহৰণ সেই কাৰণে কাৰ্বন বিলাকৰ মাজত কেইটাকে বন্ড থাকিব single bond is present between the carbon atoms কিয় because this is the example of alkane যেহেতু এইটো বিউটেন টু এলকেনৰ উদাহৰণ সেই কাৰণে এই কাৰ্বন বিলাকৰ মাজত কেইটাকে বান্ধৰি থাকিব এটাকে বান্ধৰি থাকিব এতিয়া এই কাৰ্বনৰ আশেপাশে কেইটা বন্ড আছে এটা তো যদি কাৰ্বনৰ আশেপাশে এটা বন্ড থাকে তাতে কেইটা হাইড্ৰোজেন দিব আমি তিনিটা নেক্সট এই কাৰ্বনৰ আশেপাশে কেইটা বন্ড আছে এটা দুটা তো এই কাৰ্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছে দুটা সেই কাৰণে ইয়াত আমি কেইটা হাইড্ৰোজেন দিম দুটা নেক্সট এই কাৰ্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছে চোৱা এটা দুটা তো এই কাৰ্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছে দুটা সেই কাৰণে ইয়াত আমি কেইটা হাইড্ৰোজেন দিম দুটা নেক্সট এই কাৰ্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছে এটা বন্ড আছে সেই কাৰণে ইয়াত কেইটা হাইড্ৰোজেন দিম তিনিটা তো মন কৰিবা কাৰ্বনৰ সাৰাউন্ডিংছত যদি if the bond present surrounding the carbon atom is 1 then আমি সেই কাৰ্বনটো কেইটা হাইড্ৰোজেন দিম তিনিটা হাইড্ৰোজেন দিম মন দিবা যদি কাৰ্বনৰ আশেপাশে এটা বান্ধনি থাকে তাক আমি কেইটা হাইড্ৰোজেন দিম তিনিটা কাৰ্বনৰ আশেপাশে দুটা বান্ধনি থাকে তাতে আমি কেইটা হাইড্ৰোজেন দিম দুটা কাৰ্বনৰ সাৰাউন্ডিংছত বা আশেপাশে যদি তিনিটা বান্ধনি থাকে তাতে আমি কেইটা হাইড্ৰোজেন দিম এটা আৰু কাৰ্বনৰ সাৰাউন্ডিংছত বা আশেপাশে যদি 4টা বান্ধনি থাকে তাতে আমি কোনো হাইড্ৰোজেন নিদিও তাৰমানে 0টা হাইড্ৰোজেন থাকে ঠিক আছে মন দিয়া তো কাৰ্বনৰ সাৰাউন্ডিংছত এটা বন্ড থাকিলে 3টা হাইড্ৰোজেন দিম এই কাৰ্বনটোৰ লগত কাৰ্বনৰ সাৰাউন্ডিংছত আশেপাশে দুটা বান্ধনি থাকিলে তাতে আমি কেইটা হাইড্ৰোজেন দিম এই কাৰ্বনটো দুটা হাইড্ৰোজেন দিম কাৰ্বনৰ আশেপাশে 3টা বান্ধনি থাকিলে এই কাৰ্বন কেইটা হাইড্ৰোজেন দিম এটা আৰু কাৰ্বনৰ আশেপাশে 4টা বান্ধনি থাকিলে তাতে কোনো হাইড্ৰোজেন নিদিও এইটো হল নিয়ম এতিয়া চোৱা এই মলিকুলটোৰ মই যদি স্ট্ৰাকচাৰ গছৰ ডালৰ নিচিনা আঁকো এই অণুটোৰ স্ট্ৰাকচাৰ এই অণুটোৰ গঠন যদি মই গছৰ ডালৰ নিচিনা আঁকো তেনেহলে গছৰ ডালৰ নিচিনা আঁকিলে তাৰ স্ট্ৰাকচাৰটো কেনে হ'ব চাই লোৱা 1 2 3 4 1 2 3 4 চোৱা ইয়াতে কেইটা কাৰ্বন আছে এটা দুটা তিনিটা চাৰিটা 1 2 3 4 তো 1 2 3 4 a molecule in this molecule there are 4 carbon atoms so here also 4 carbon atoms are present এই অণুটোত কেইটা কাৰ্বন আছে চাৰিটা তো ইয়াতে কেইটা কাৰ্বন আছে চাৰিটা these two are the side one এইটো আৰু এইটো কি আছে সাইডৰ কাৰ্বন এই কাৰণে এই দুটা কাৰ্বনৰ লগত কেইটা হাইড্ৰোজেন লাগিব তিনিটা আৰু এই দুটা কাৰ্বন কোন আছে মিডলত আছে মাজত আছে সেই কাৰণে এই দুটা কাৰ্বনৰ লগত কেইটা হাইড্ৰোজেন লাগিব ইয়াতে দুটা হাইড্ৰোজেন লাগিব ইয়াতে দুটা হাইড্ৰোজেন লাগিব ক্লিয়াৰ হৈছে তো এইটো হল দিস ইজ দা অলসো স্ট্ৰাকচাৰ অফ বিউটেন ওকে তো এইটো হল আমাৰ নিয়ম গছৰ ডালৰ নিচিনা আকা এতিয়া গছৰ ডালৰ নিচিনা কেতিয়া আকো যেতিয়া মলিকুলটো মোৰ দেন দুটা তাৰ মানে দুটাতকৈ বেছি যেতিয়া কাৰ্বন থাকে
ক্লিয়াৰ হৈছে নেক্সট তুমি এক্সাম্পলটো চোৱা যদি মই তুমি এলকেনৰ ফৰ্মুলাত n = 5 পুট কৰা ইফ ইউ পুট n = 5 ইন এলকেন ফৰ্মুলা এলকেনৰ সংকেতত যদি n = 5 বহুৱা n ৰ মান যদি 5 বহুৱা তেনে তুমি কি পাবা C5H2 * 5 + 2 ultimately you will get C5H12 হয় না যদি এলকেনৰ সংকেতত যদি তুমি n = 5 বহুৱা তেনে তুমি কোনটো অনু পাবা এইটো অনু পাবা তো এই অনুটোৰ নাম হ'ব pentane if you will put n = 5 in alkane formula then the obtained compound is known to be pentane. This is the obtained compound C5H12. So what is the name of this compound? Pentane. 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 So alkaneৰ formula সংকেতত যদি তুমি n = 5 বহুৱা 5 বহুৱালে তুমি যেটো অনু বা যৌগ পাবা সেই অনুটোৰ নাম হৈছে pentane. সেই অনুটোৰ নাম হৈছে pentane. ক্লিয়াৰ হৈছে এতিয়া মই যদি ইয়াৰ ষ্ট্ৰাকচাৰ ৰাখো কেনেকৈ হ'ব ইয়াতে কাৰ্বন কেইটা আছে পাঁচটা 1 2 3 4 5 কোন দিয়া ইয়াতে পাঁচটা কাৰ্বন আছে এতিয়া যেহেতু এইটো এটা এক্সাম্পল অফ এলকেন যেহেতু এইটো এলকেনৰ এটা এক্সাম্পল তেনহলে কাৰ্বন বিলাকৰ মাজত কেইটাকে বন্ড থাকিব এটাকে বন্ড থাকিব হয় এতিয়া চোৱা এই কাৰ্বনৰ সাৰাউন্ডিংছত এই কাৰ্বনৰ আশেপাশে কেইটা বন্ধনী আছে এটা বন্ধনী আছে তো ইয়াতে মই কেইটা হাইড্ৰোজেন দিম তিনিটা নেক্সট এই কাৰ্বনৰ আশেপাশে কেইটা বন্ড আছে কেইটা বন্ধনী আছে দুটা তো ইয়াতে মই কেইটা হাইড্ৰোজেন দিম দুটা নেক্সট এই কার্বন আশেপাশে কেইটা বন্ড আছে এটা দুটা তো ইয়াতে মই কেইটা হাইড্রোজেন দিম দুটা নেক্সট এই কার্বন আশেপাশে কেইটা বন্ড আছে দুটা তো ইয়াতে মই কেইটা হাইড্রোজেন দিম দুটা নেক্সট এই কার্বন আশেপাশে কেইটা বন্ড আছে এটা তো ইয়াতে মই কেইটা হাইড্রোজেন দিম তিনিটা ঠিক আছে তো এই কার্বনৰ সাৰাউন্ডিংছত এটা বন্ড আছিল সেই কাৰণে মই হাইড্ৰোজেন দিছো তিনিটা এই কার্বনৰ সাৰাউন্ডিংছত দুটা বন্ড আছিল সেই কাৰণে মই হাইড্ৰোজেন দিছো দুটা এই কার্বনৰ সাৰাউন্ডিংছত দুটা বন্ড আছিল সেই কাৰণে হাইড্ৰোজেন দিছো দুটা এই কার্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছিল দুটা এই কাৰণে হাইড্ৰোজেন দিছো দুটা আৰু এই কার্বনৰ সাৰাউন্ডিংছত কেইটা বন্ড আছিল এটা এই কাৰণে হাইড্ৰোজেন দিছো কেইটা তিনিটা এতে ষ্ট্ৰাকচাৰটো মিলিছে নে চোৱা ইয়াতে কার্বন কেইটা আছে পাঁচটা তো কার্বন পাঁচটা মিলিছে হাইড্ৰোজেন কেইটা আছে 12টা এতে গণি চোৱা 12টা হয় নে নাই 3 3 2 5 5 2 7 7 2 9 9 3 12 হয় না তো হাইড্ৰোজেন এটমৰ নাম্বাৰটো মিলি গৈছে 12টা হৈছে হয় না তো দিস ইজ দা স্ট্ৰাকচাৰ অফ পেন্টেন এতে ইয়াৰ যদি মই গছৰ ডালৰ নিচিনা আকৃতিৰ কেনেকৈ হ'ব 1 2 3 4 5 চোৱা ইয়াতে কেইটা কাৰ্বন হ'ল 1 2 3 4 5 তো পাঁচটা কাৰ্বন হ'ল ইয়াতে কেইটা কাৰ্বন আছে পাঁচটা এতে চোৱা দুটা কার্বনের মধ্যে কি আছে কেবল সিঙ্গেল বন্ড আছে না এই দুটা কার্বনের মধ্যে কেইটা বন্ড আছে হাউ মেনি বন্ড প্রেজেন্ট বিটুইন দিস টু কার্বন এটম 1 তো দুটা কার্বনের মধ্যে কেইটা বন্ড আছে এটা সো গটে কেইটাৰ মধ্যে কেইটা আছে এটাকে এতে এই দুটা কার্বন কি আছে সাইডত আছে এতে এই দুটা কার্বন যেহেতু সাইডত থকা কার্বন কেইটা হাইড্ৰোজেন আছে তিনিটা তো এই দুটা কার্বন সাইডত আছে এই কাৰণে ইয়াৰ লগত হাইড্ৰোজেন তিনিটা আছে ইয়াৰ লগত হাইড্ৰোজেন তিনিটা আছে আৰু মাজৰ কার্বন কেইটাকে হাইড্ৰোজেন আছে দুটাকে তো 1 2 3 এই তিনটা কার্বন কেইটাকে হাইড্ৰোজেন আছে দুটাকে হাইড্ৰোজেন আছে ক্লিয়াৰ হৈছে তো দিস ইজ দা স্ট্ৰাকচাৰ অফ pentane also next যদি তুমি alkane formula n = 6 put kora if you will put n = 6 in alkane formula then you will get C6H2 * 6 + 2 ultimately C6H14 so if you will put n = 6 in alkane formula then the octane compound is known to be hexane this is the octane compound okay name of the molecule is known to be hexane alkaneৰ সাধাৰণ সংকেতত যদি তুমি n ৰ মান 6 বহুৱালে তুমি যেটো অনু পাবা এইটো অনু পাইছা এই অনুটোৰ নাম কি হ'ব হেক্সেন এই অনুটোৰ নাম কি হেক্সেন ওকে এতিয়া চোৱা তুমি যদি ইয়াৰ ষ্ট্ৰাকচাৰ ৰাখিলে কেনেকৈ হ'ব কাৰ্বন কেইটা আছে 6টা 1 2 3 4 5 6 এটা প্রত্যেকটো কার্বনের মাজত কেইটাকে বন্ড থাকিব সিঙ্গেল বন্ড ইজ প্রেজেন্ট বিটুইন দা কার্বন এটম why because this is the example of alkane হয় কারণ alkaneৰ एग्जांपल হয় এটো আৰু alkane মানে কি কার্বন বিলাকৰ মাজত সিঙ্গেল বন্ড থাকে এটা সো এই কার্বনৰ সাৰাউন্ডিংছত এটা বন্ড আছে তো হাইড্ৰোজেন দিম তিনিটা ইয়াৰ সাৰাউন্ডিংছত কেইটা বন্ড আছে দুটা তো হাইড্ৰোজেন দিম দুটা ইয়াতে দিম দুটা ইয়াতে দিম দুটা ইয়াতে দিম দুটা ইয়াতে দিম তিনিটা সো দিস ইজ দা স্ট্ৰাকচাৰ অফ হেক্সেন এতে মই যদি ইয়াৰ গছৰ ডালৰ নিচিনা আকো কেনেকৈ হ'ব 1 2 3 4 5 6 তো দিস ইজ দা স্ট্ৰাকচাৰ অফ হেক্সেন অলসো তো এইটো কি হ'ব হেক্সেনৰ কি হ'ব স্ট্ৰাকচাৰ হ'ব কেইটা কাৰ্বন আছে 1 2 3 4 5 6 হয় তো মন কৰিবা
যদি মই n equal to 7 পুট কৰো এলকেনৰ ফৰ্মুলা এলকেনৰ সংকেতত যদি মই n equal to 7 বহুৱাও তেনে কি পাম C7H2 into 7 plus 2 ultimately কি পাবা C7H16 so if you put n equal to 7 in alkane formula then the obtained compound is known to be heptane এলকেনৰ সাধাৰণ সংকেতত যদি তুমি n equal to 7 বহুৱা 7 বহুৱালে তুমি যিটো যৌগ পাবা বা যিটো অণু পাবা সেই অণুটোৰ নাম কি হ'ব হেপটেন সেই অণুটোৰ নাম কি হেপটেন এতিয়া ইয়াৰ ষ্ট্ৰাকচাৰ আকা কাৰ্বন কেইটা আছে 1 2 3 4 5 6 7 সাতটা কাৰ্বন আছে এতিয়া প্ৰত্যেকটো কাৰ্বনৰ মাজত কেইটা বন্ড থাকিব সিঙ্গল বন্ড থাকিব হয় এতিয়া এই কাৰ্বনৰ সাৰাংশত কেইটা বন্ড আছে আশেপাশে কেইটা বন্ড আছে এটা তো ইয়াত হাইড্ৰোজেন দিম কেইটা তিনিটা ইয়াৰ সাৰাংশত বন্ড কেইটা আছে দুটা ইয়াৰ এই কাৰ্বনৰ আশেপাশে বান্ধনী কেইটা আছে দুটা তো ইয়াত হাইড্ৰোজেন দিম দুটা তো ইয়াতো দিম দুটা এটো চাই লবা ইয়াতো দিম দুটা ইয়াতো থাকিব দুটা ইয়াতো থাকিব তিনিটা হয় এতিয়া চোৱা ইয়াতে কাৰ্বন কেইটা হল সাতটা হল হাইড্ৰোজেন কেইটা আছে হলটা মিলিছে নাই চোৱা 3 দুই কিমান হয় 5 7 9 11 13 3 এক মান হয় 16 তো মিলিছে নে সো দিস ইজ দা স্ট্রাকচার অফ হেপটেন তো ইয়াৰ যদি মই বছৰ ডালৰ নিচিনাকৈ কেনেকৈ হ'ব সাতটা কাৰ্বন আছে 1 2 3 4 5 6 7 চোৱা 1 2 3 4 5 6 7 মিলিছে দিস ইজ দা স্ট্রাকচার অফ হেপটেন নেক্সট যদি তুমি অ্যালকেনৰ ফৰ্মুলাত n equal to 8 পুট কৰা 8 পুট কৰিলে তুমি কি পাবা C8H2 into 8 plus 2 ultimately you will get C8H18 হয় so if you put n equal to 8 in alkane formula then the octane compound is known to be octane তো অ্যালকেনৰ ফৰ্মুলাত যদি n equal to 8 বহুৱালে তুমি কোনটো যৌগ অণু পাইছা এইটো অণু পাইছা আৰু সেই অণুটোৰ নাম কি হ'ব অক্টেন এই অণুটোৰ নাম কি অক্টেন এই অণুটোৰ নাম হ'ব অক্টেন এটি ইয়াৰ স্ট্রাকচার যদি আকা কেনেকৈ হ'ব ইয়াতে কাৰ্বন কেইটা আছে 8টা 1 2 3 4 5 6 7 8 এতে প্ৰত্যেকটো কাৰ্বনত কেইটাকে বন্ড থাকিব এটাকে হয় এতে এই কাৰ্বনৰ আশেপাশে সাৰাউন্ডিংস অফ হাউ মেনি বন্ড present surrounding this carbon atom one that is why here 3 hydrogen atoms are present যেহেতু এই কার্বন আশেপাশে এটা বন্ড আছে তার মানে ইয়াতে কেইটা হাইড্রোজেন থাকিব দুটা এইটা কার্বন আশেপাশে কেইটা বন্ড নেক্সট এই কার্বন আশেপাশে কেইটা বন্ড আছে এটা দুটা তো ইয়াতে হাইড্রোজেন দিম কেইটা দুটা এই কার্বন আশেপাশে কেইটা বন্ড আছে দুটা তো ইয়াতে কেইটা হাইড্রোজেন দিম আমি দুটা ইয়াতেও দুটা ইয়াতেও দুটা ইয়াতেও দুটা কিন্তু এই কার্বন আশেপাশে কেইটা বন্ড আছে এটা তো ইয়াতে মই কেইটা হাইড্রোজেন দিম তিনিটা so this is the structure of the octane molecule এতে ইয়াত যদি মই বছৰ ডালৰ নিচিনা আকৌ কেনেকৈ হ'ব 2 3 4 5 6 7 8 চোৱা ইয়াতে কেইটা কাৰ্বন আছে 1 2 3 4 5 6 7 8 আঠটা কাৰ্বন হৈছে নাই so this is the structure of octane molecule also okay next আমাৰ কি বাকি ৰল যদি মই অ্যালকেনৰ ফৰ্মুলা n equal to 9 পুট কৰো তেনহলে কি পাম C9H2 into 9 plus 2 ultimately you will get C9H20 হয় তো অ্যালকেনৰ ফৰ্মুলাত C9 n equal to 9 বহুৱালে আমি কোনটো অণু পাইছো C9H20 অণু পাইছো আৰু এই অণুটোৰ নাম হ'ব ননেন so if you put n equal to 9 in alkane formula then the obtained compound is known to be nonen অ্যালকেনৰ ফৰ্মুলা n equal to 9 বহুৱালে তুমি যেটো অণু পাবা সেই অণুটোৰ নাম কি হ'ব মেৰ অণুটোৰ নাম হ'ব ননেন আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালোকক মই হোমৱৰ্ক দিলো ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালোকে কি কৰিবা নিজে ঘৰত আঁকিবা ঠিক আছে এইটো তোমাক মই হোমৱৰ্ক দিলো নেক্সট যদি তুমি n equal to 10 পুট কৰা অ্যালকেনৰ ফৰ্মুলা তেনহলে কি পাবা C10H2 into 10 plus 2 ultimately C10H22 তো অ্যালকেনৰ ফৰ্মুলা n ৰ মান যদি 10 পুট কৰা বা 10 বহুৱা 10 বহুৱালে তুমি এইটো মলিকিউল পাবা 10 বহুৱালে তুমি এইটো অণু পাবা আৰু সেই অণুটোৰ নাম হ'ব ডেকেন এই অণুটোৰ নাম কি হ'ব ডেকেন ওকে আৰু এই মলিকিউলটোৰ ষ্ট্ৰাকচাৰ তুমি কি কৰিবা ঘৰত আঁকিবা এই দুটা তোমাক কি দিলো মই হোম অ্যাসাইনমেন্ট
ওকে তো এই দুটা ষ্ট্ৰাকচাৰ তোমাক মই কি দিলো হোম এসাইনমেন্ট তো আজি তোমালোকে এই দুটা ষ্ট্ৰাকচাৰ আকি মোক কি কৰিবা WhatsApp লিংকত পঠাই দিবা ঠিক আছে তো দিস টু আর দা হোম এসাইনমেন্ট তাৰ মানে তুমি এই দুটা ষ্ট্ৰাকচাৰ কি কৰিব লাগিব ননেন আৰু ডেকানৰ ষ্ট্ৰাকচাৰ তুমি কি কৰিব লাগিব আকিব লাগিব আকি কিনে মোক কি কৰিব লাগিব WhatsApp গ্ৰুপত তুমি কি কৰিব পঠাই দিবা ঠিক আছে তো দিস ইজ ইউৰ হোম এসাইনমেন্ট হ'ব তো these 10 are the simple examples of alkane এই 10টা হল আমার অ্যালকেনের কি সিম্পল উদাহরণ মিথেন n=1 হলে কি হয় মিথেন n=2 হলে কি হয় ইথেন n=3 হলে কি হয় প্রোপেন n=4 হলে কি হয় বিউটেন n=5 হলে কি হয় পেন্টেন n=6 হলে হেক্সেন n=7 হলে হেপ্টেন n=8 হলে অক্টেন n=9 হলে ননেন আর n=10 হলে ডেকেন তো these are the simple examples of alkane তো এই কেইটা হল আমাৰ অ্যালকেনৰ সাধাৰণ উদাহৰণ ঠিক আছে এতিয়া সিম্পল অ্যালকেন বিলাক তো আমি পাই গলো সিম্পল অ্যালকেন বিলাক মানে কি একদম সিম্পলে হয় এইবিলাক একদম সহজ কিন্তু যদি অ্যালকেন বিলাক অলপ ডিফিকাল্ট হয় টান মানে কেনেকুৱা এতিয়া ইয়াতে আমি যিমান এক্সাম্পল লৈছো মন দিয়া ইয়াতে আমি যিমান এক্সাম্পল লৈছো এইবিলাক একদম সিম্পল এইবিলাকত তো এনেকুৱা ধৰণৰ কোনো এক্সাম্পল লোৱা নাই আমি যিমান কেইটা ডেকেনলৈকে যিকেইটা এক্সাম্পল পাইছো সেইবিলাকত এনেকুৱা ধৰণৰ তুমি কোনো ষ্ট্ৰাকচাৰ পাইছা নেকি গঠন পাইছা নেকি সেইবিলাক একদম সিম্পল আছিল কিন্তু ইয়াতে চোৱা মাজে মাজে কিবা বস্তু ওলাই আহিছে ন এইবিলাক কি মাজে মাজে কিবা কিবি ওলাই আহিছে ন তাৰ মানে these are the complex alkane these are the complex means substituent or branched alkane এইবিলাকৰ নাম কি branched alkane মানে হল শাখাযুক্ত অ্যালকেন মন দিবা তো ফার্স্ট 10টা অ্যালকেন আমি পড়িছো একদম সিম্পল আর এই অ্যালকেনবিলাক সিম্পল মানে কি একদম সহজ সিহঁতৰ গঠনত কোনো প্ৰবলেম নাই সিহঁতৰ গঠন একদম কি হয় সৰল হয় একদম সিম্পল হয় কিন্তু তাতে আমি এনেকুৱা ধৰণৰ কোনো ষ্ট্ৰাকচাৰ পোৱা নাছিলো এইটোতে এটা অ্যালকেন কিয় অ্যালকেন বিকজ in this molecule there are only single bonds present among the carbon atoms এইবিলাকো এটা অ্যালকেন কিয় কারণ ইয়াতে চোৱা কার্বন বিলাকৰ মাজত কেৱল কি আছে সিঙ্গল বন্ড বা এক বান্ধনী আছে কিন্তু এইবিলাক অ্যালকেনৰ মাজে মাজে কিবা কিবি ওলাই আহিছে ন এই কিবা কিবি যে ওলাই আহিছে এইবিলাকৰ নাম হৈছে শাখা সেই কাৰণে এই অ্যালকেন বিলাকৰ নাম কৈছো আমি শাখাযুক্ত অ্যালকেন তো দিস টাইপস অফ অ্যালকেন ইজ নোন এজ ব্রাঞ্চড অ্যালকেন ব্রাঞ্চ মানে কি মাজে মাজে কিবা কিবি ওলাই আহিছে হয় না মাজে মাজে কিবা কিবি ওলাই গৈছে এই কাৰণে this type of alkane is known as branched alkane এতিয়া এই অ্যালকেনটোৰ নাম কি হ'ব তুমি ক'ব পাৰিবা নে এই অ্যালকেনটোৰ নাম কি হ'ব এতিয়া চোৱা এনেকুৱা অ্যালকেনৰ if want to give name of branched alkane then you have to follow some rules যদি তুমি এই অ্যালকেন বিলাক এটোৰ নাম কি শাখাযুক্ত অ্যালকেন বা ব্রাঞ্চড অ্যালকেন এই অ্যালকেনটোৰ নাম যদি তুমি দিব লাগে তেনেহলে তুমি কিছুমান নিয়ম মানি চলিব লাগিব আৰু সেইবিলাক নিয়ম এটা রুল আছে এইবিলাক নিয়ম কাৰ আন্ডাৰত আহে IUPAC এইবিলাক নিয়ম কাৰ আন্ডাৰত আহে IUPAC তাৰ মানে IUPAC এটা মানে association or rule using this rule we can easily give the name of branched alkane এইটো হল এটা নিয়ম যেটো নিয়ম ব্যবহাৰ কৰি আমি কি কৰো ব্রাঞ্চ শাখাযুক্ত অ্যালকেনৰ কি কৰো আমি নামকৰণ কৰো কারণ এই বস্তুটোৰ নামকৰণ ইমান সহজ নহয় আৰু এই বস্তুটোৰ নামকৰণ কৰাৰ কাৰণে আমি কিছুমান নিয়ম ফলো কৰিব লাগে আৰু সেই নিয়মটো কি IUPAC এটা IUPAC ৰ সম্পূৰ্ণ নামটো কি হ'ব IUPAC ৰ সম্পূৰ্ণ নামটো কি হ'ব চোৱাচোন the full form of IUPAC is International Union of Pure and Applied Chemistry. Okay, so this is the full form of IUPAC, International Union of Pure and Applied Chemistry. So this is the rule using which we can give the name of branched alkane. তো এইটো হল আমাৰ এটা নিয়ম যেটো নিয়ম ব্যৱহাৰ কৰি আমি শাখাযুক্ত অ্যালকেনৰ কি কৰো IUPAC নামকৰণ বিলাক কৰো
তো আইইউপিএস সরি শাখাযুক্ত এলকেনৰ কি কৰো নামাকৰণ বিলাক কৰো এটা শাখাযুক্ত এলকেনৰ নামাকৰণ কৰিব লাগে তোমালোকে দেখাই পাইছা যে এইটো নিয়ম আমি কি কৰিব লাগিব এইটো ৰুলটো কি কৰিব লাগিব মানি চলিব লাগিব ঠিক আছে এতিয়া চোৱা মন কৰিবা এই ব্ৰাঞ্চ এলকেনৰ নমেনক্লেচাৰ আইইউপিএসি নমেনক্লেচাৰ বুলি কয় এইবিলাকক আইইউপিএসি নমেনক্লেচাৰ যদি কৰিব লাগে তেনেহলে তুমি এটা বস্তু জানিব লাগে ইউ হ্যাভ টু নো ওয়ান থিং দ্যাট ইজ এলকাইল মন দিবা তো তুমি যদি শাখাযুক্ত এলকেনৰ আইইউপিএসি নাম পঢ়িব লাগে তুমি যদি শাখাযুক্ত এলকেনৰ আইইউপিএসি নাম বা শাখাযুক্ত এলকেনৰ যদি নাম দিব লাগে তেনেহলে তুমি এটা বস্তু জানিব লাগিব দ্যাট ইজ ভেরি ভেরি ইম্পর্টেন্ট হেতু বহুতে কি হয় মানে ইম্পর্টেন্ট হয় দ্যাট ইজ এলকাইল হেতু কি হ'ব এলকাইল দ্যাট ইজ এলকাইল মন দিয়া তো ইফ ইউ want to give the name of branched alkane then you have to know about alkyl যদি তুমি শাখাযুক্ত এলকেনৰ নামাকৰণ কৰিব লাগে নাম দিব লাগে তেনেহলে তুমি প্ৰথমতে এটা বস্তু জানি লব লাগিব হেতু কি এলকাইল নাও হোৱাট ইজ এলকাইল মন দিয়া এটা সিম্পল ভাষা যদি মই কওঁ একদম সহজ ভাষা যদি কওঁ এলকাইল is always obtained from an alkane molecule okay so তুমি যদি alkyl simple alkyl is always obtained from an alkane molecule তুমি alkyl বিলাক সদায় কৰ পৰা পাবা alkaneৰ পৰা পাবা how to obtain alkyl from alkane এতিয়া মই কৈছো alkyl বিলাক সদায় আমি কৰ পৰা পাও alkaneৰ পৰা পাও এতিয়া কেনেকৈ পাও মন দিয়া suppose this is the alkane okay this is the alkane if you will remove one hydrogen from an alkane molecule then the obtained group is known to be alkyl মন দিবা if you remove only one hydrogen from an alkane molecule then the obtained group is known to be alkyl তুমি এলকেনৰ পৰা এটা হাইড্ৰোজেন বাদ দিয়াৰ পিছত যেটো গ্ৰুপ বা থুপ পাবা সেই থুপটোৰ নাম হৈছে এলকাইল মন দিয়া তো হোৱাট ইজ এলকাইল এলকাইল ইজ দা গ্ৰুপ which is obtained from an alkane how if one hydrogen is removed from an alkane molecule then the obtained group is known to be alkyl তো এলকেনৰ পৰা এটা হাইড্ৰোজেন আমি বাদ দিয়াৰ পিছত যেটো থুপ বা গ্ৰুপ পাও সেই থুপটোৰ নাম হৈছে এলকাইল now what is the general formula of alkyl মন দিয়া এলকেনৰ জেনাৰেল ফৰ্মুলা কি আছিল CnH2n+2 মন দিবা দে এলকেনৰ জেনাৰেল ফৰ্মুলা কি আছিল CnH2n+2 মন দিয়া এতিয়া মই এলকেনৰ পৰা এটা হাইড্ৰোজেন কি কৰিছো এইটো ফৰ্মুলাৰ পৰা কি কৰিছো এটা হাইড্ৰোজেন ৰিমুভ কৰিছো যদি ৰিমুভ কৰো কি হ'ব CnH2n+2 -1 হ'ব ৰে হাইড্ৰোজেন কি কৰিছো এটা ৰিমুভ কৰিছো দ্যাট ইজ -1 তাহলে ইয়াৰ পৰা তুমি কি পাবা CnH2n+1 তো this is the general formula of alkyl group very important তো CnH2n+2 এটো মানে কি এলকেনৰ ফৰ্মুলা এটি এলকেনৰ পৰা এটা হাইড্ৰোজেন আমি কি কৰিছো ৰিমুভ কৰিছো এটো হল এলকেনৰ সংকেতৰ পৰা কি কৰিছো মই এটা হাইড্ৰোজেন গুচাই দিছো উলিয়াই দিছো তেনেহলে ইয়াতে কি হ'ব হাইড্ৰোজেনৰ জায়গাত এটা -1 আহিব নাই তো -1 আহিছে -1 কৰাৰ পিছত ইয়াতে ফৰ্মুলা কি হৈ গল CnH2n+1 তো এইটো হ'ব এলকাইলৰ কি সাধাৰণ সংকেত তো আহে what is the general formula of alkyl group then what is your answer should be CnH2n+1 so this is the general formula of alkyl group তো তোমালোকক আহে যে এলকাইলৰ সাধাৰণ সংকেত কি তো এলকাইলৰ সাধাৰণ সংকেত হৈছে CnH2n+1 তো এইটো কৰ পৰা পাইছো এলকেনৰ পৰা পাইছো কেনেকৈ পাইছো এলকেনৰ পৰা এটা হাইড্ৰোজেন যদি আমি গুচাই দিয়াৰ পিছত আমি যেটো গ্ৰুপ পাও বা থুপ পাও সেই থুপটোৰ নাম হৈছে এলকাইল তো হাউ টু obtain alkyl so if you remove one hydrogen from an alkane molecule then the obtained group is known to be alkyl কেবল এটা হাইড্ৰোজেন বাদ দিব লাগিব দুটা হাইড্ৰোজেন তাৰ বাদ তিনিটা হাইড্ৰোজেন বাদ নিদিবা ঠিক আছে only one hydrogen is removed from an alkane
তুমি সদায় কেইটা হাইড্ৰোজেন বাদ দিব লাগিব এটা হাইড্ৰোজেন বাদ দিব লাগিব তাতে দুটা বা তিনিটা বা চাৰিটা হাইড্ৰোজেন বাদ দিব নোৱাৰা ক্লিয়াৰ হৈছে তো দিস ইজ দা জেনাৰেল ফৰ্মুলা অফ এলকাইল গ্ৰুপ তো এইটো হৈছে আমাৰ এলকাইলৰ সাধাৰণ সংকেত এতিয়া মন কৰিবা এতিয়া চোৱা এতিয়া চাবা এতিয়া মই এক্সাম্পল এলকাইল গ্ৰুপৰ এক্সাম্পল যদি কওঁ এক্সাম্পল কি হ'ব চোৱা আমি এলকেনৰ পৰা কি পাওঁ এলকাইল পাওঁ কেনেকে পাওঁ এটা হাইড্ৰোজেন ৰিমুভ কৰি কিনে এতিয়া মন কৰা এলকেনৰ পৰা আমি এটা হাইড্ৰোজেন ৰিমুভ কৰি কি পাইছো এলকাইল পাইছো এতিয়া মন দিয়া এলকাইলটোৰ নাম কেনেকুৱা হৈছে এই এলকেনৰ পৰা এএনটো বাদ দিছো হয় না এএনটো বাদ দি কি এড কৰিছো ওয়াইআর তাৰ মানে এলকেনৰ পৰা তুমি যে এলকাইল পাবা হে এলকাইলটোৰ নাম কি হ'ব জাস্ট তুমি তাৰে পৰা ওয়াইআরটো ৰিমুভ কৰা এলকেনৰ পৰা ওয়াইআরটো বাদ দিয়া বাদ দি তুমি কি কৰা ওয়াইআর যোগ কৰা ঠিক আছে ফৰ এক্সাম্পল চোৱা মিথেন ফৰ এক্সাম্পল চোৱা এটো কি মিথেন এটো নাম কি মিথেন এটো নাম কি মিথেন এটো নাম কি মিথেন তো মই মিথেনৰ পৰা মিথেন মানে কি CH4 মিথেন মানে কি CH4 এটা CH ৰ পৰা মই এটা হাইড্ৰোজেন ৰিমুভ কৰিছো এটো কি এটা এলকেন মিথেন এটা এলকেন তো ইয়াৰ পৰা মই এটা হাইড্ৰোজেন ৰিমুভ কৰিছো এটা হাইড্ৰোজেন বাদ দিছো বাদ দিয়াৰ পিছত ইয়াত কেইটা হাইড্ৰোজেন থাকিব তিনিটা CH3 হ'বনে এতিয়া চোৱা মন দিবা যেহেতু মই ইয়াৰ পৰা এটা হাইড্ৰোজেন বাদ দিছো বা ৰিমুভ কৰিছো সেই কাৰণে ইউ হ্যাভ টু পুট এ ড্যাশ তুমি যেহেতু ইয়াৰ পৰা এটা হাইড্ৰোজেন ৰিমুভ কৰিছা সেই কাৰণে তুমি ইয়াতে কি কৰিব লাগিব এটা ড্যাশ ব্যৱহাৰ কৰিব লাগিব তো দিস ইজ দা মিথেন এটা আছিল এলকেন মিথেন এইটো হল এলকাইল কিন্তু নাম কি হ'ব মই কৈছো এলকেনটোৰ পৰা এএনটো বাদ দিয়া এলকেনটোৰ পৰা এএনটো ৰিমুভ কৰি তুমি কি কৰা ওয়াইএল এড কৰা তাৰ মানে কি হ'ব METH এএনটো বাদ দিছো তো ইয়াতে কি এড কৰিব লাগিব ওয়াইএল তো এই এলকাইল গ্ৰুপৰ নাম কি হৈছে মিথাইল তাৰ মানে মিথেনৰ পৰা এএনটো বাদ দিছো এএনটো বাদ দি মই কি কৰিছো ওয়াইএল এড কৰিছো তো এলকেনৰ পৰা এলকাইলৰ নাম কেনেকে দিবা যে এলকেনৰ পৰা তুমি জাস্ট কি কৰিবা এএনটো গুচাই দিবা এএনটো ৰিমুভ কৰিবা এএনটো গুচাই দিয়াৰ পিছত মাইনাস কৰাৰ পিছত তুমি কি কৰিবা ওয়াইএল যোগ কৰিবা ঠিক আছে এইটো হ'ব এলকাইল গ্ৰুপৰ নাম যেনে মিথেনৰ পৰা কি কৰিছো মই এটা হাইড্ৰোজেন বাদ দিছো বাদ দিয়াৰ পিছত কি পাইছো এলকাইল পাইছো CH3 কিন্তু নামটো কি হ'ব তো মিথেনৰ পৰা এএনটো বাদ দিয়া আৰু তাৰ পৰা ওয়াইএলটো যোগ কৰা তো কি হৈছে নামটো মিথাইল তেনেকে C2H6 এটোৰ নাম কি ইথেন এটোৰ নাম কি ইথেন ইথেনৰ পৰা তুমি এটা হাইড্ৰোজেন কি কৰা ৰিমুভ কৰা এটা হাইড্ৰোজেন গুচাই দিয়া যদি ইথেনৰ পৰা তুমি এটা হাইড্ৰোজেন গুচাই দিয়া তেনে তুমি কি পাবা H2C2H5 যেহেতু ওয়ান হাইড্ৰোজেন ইজ ৰিমুভ দ্যাট ইজ ইউ হ্যাভ টু পুট ড্যাশ যেহেতু তুমি ইয়াৰ পৰা এটা হাইড্ৰোজেন গুচাই দিছা সেই কাৰণে তুমি ইয়াতে কি ব্যৱহাৰ কৰিব লাগিব এটা ড্যাশ ব্যৱহাৰ কৰিব লাগিব now what is the name of that alkyl এই alkyl what is the name of that alkyl group এতিয়া এই alkyl গ্ৰুপটোৰ নাম কি হ'ব কেনেকে দিবা এতিয়া এলকেনটোৰ নাম হৈছে ইথেন এতিয়া ইথেনৰ পৰা ওয়াইএনটো বাদ দিয়া ইথেনৰ পৰা এএনটো বাদ দিয়া তো কি হ'ল ইথ এতিয়া তুমি যেহেতু এলকাইল তো তুমি কি যোগ কৰিব লাগিব ওয়াইএন তো ওয়াইএল যোগ কৰিবা তো নাম কি হ'ল ইথাইল তাৰ মানে ইথেনৰ পৰা কি পাম ইথাইল মিথেনৰ পৰা কি পাম মিথাইল তেনেকে যদি মই ইয়াতে প্ৰপেন লওঁ প্ৰপেনৰ পৰা যদি এটা হাইড্ৰোজেন গুচাই দিওঁ তেতিয়াহ'লে কি পাম প্ৰপাইল যদি বিউটেন লওঁ বিউটেনৰ পৰা যদি এটা হাইড্ৰোজেন গুচাই দিওঁ আমি কি পাম বিউটাইল যদি পেন্টেন লওঁ পেন্টেনৰ পৰা যদি এটা হাইড্ৰোজেন গুচাই দিওঁ আমি কি পাম পেন্টাইল তো এনেকে আমাৰ কি হৈ থাকিব চলি থাকিব ক্লিয়াৰ হৈছে তো আমি দেখা পালো যে হোৱাট ইজ এলকাইল গ্ৰুপ নেক্সট হোৱাট আৰ দা এক্সাম্পলস অফ এলকাইল গ্ৰুপ তো এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে অৱশ্যে তো আৰু লগত এটা কথা পাইছো যে হোৱাট ইজ দা জেনাৰেল ফৰ্মুলা অফ এলকাইল গ্ৰুপ সেইটো আমি চালো যে CnH2Cl+1 তো দিস ইজ অল এবাউট দা এলকাইল গ্ৰুপ তো এইখিনি আছিল আমাৰ এলকাইল গ্ৰুপৰ বিষয়ে এই এলকাইল গ্ৰুপটো কিহৰ কাৰণে পঢ়িলো কাৰণ তুমি যদি এলকাইল গ্ৰুপটো বুজি নোপোৱা তেনহলে তুমি ব্ৰাঞ্চ শাখাযুক্ত এলকেনৰ ব্ৰাঞ্চ এলকেনৰ নমেনক্লেচাৰ নামাকৰণ কৰিব নোৱাৰা তো ক্লিয়াৰ হৈছে তো আমি নেক্সট ভিডিওটো মন দিবা আমি নেক্সট ভিডিওটো ব্ৰাঞ্চ এলকেন তাৰ মানে শাখাযুক্ত এলকেনৰ নাম কেনেকৈ দিম সেই বস্তুটো আমি নেক্সট ভিডিওৰ পৰা চাম ক্লিয়াৰ হৈছে তো আজিলৈকে আমাৰ এইখিনিতে থাকক যে লাষ্ট আমি পঢ়িলো যে এক্সাম্পলস অফ দা এলকাইল গ্ৰুপৰ এক্সাম্পল লৈকে আজি আমি ইয়াতে ফিনিশ কৰিলো ঠিক আছে তো আজি তোমালোকক যিখিনি ভিডিও যিখিনি শিকোৱা গল তো গোটেইখিনি বস্তু তোমালোকে কপি লিখি লবা মই ফাৰ্ষ্টত যেনেকৈ লিখাইছো তেনেকৈ লিখি লবা
তাৰপিছত তোমালোকে সেই ধৰণে তোমালোকে নোট কৰি থাকিবা ঠিক আছে আৰু তোমালোকক আজি দুটা এসাইনমেন্ট দিয়া হৈছে তাৰমানে ষ্ট্ৰাকচাৰ আঁকিব দিয়া হৈছে তো সেই দুটা ষ্ট্ৰাকচাৰ তোমালোকে কি কৰিবা মোক ভালকে হোৱাটছএপত আঁকি কিনে মোক সেন্ড কৰিবা ঠিক আছে তো এইখিনিয়ে তোমালোকৰ আজিৰ ভিডিঅ'টোত এইখিনিয়ে তো আমি নেক্সট ভিডিঅ'টোত ষ্টাৰ্ট কৰিম যে হাউ টু গিভ নেম অফ ব্ৰাঞ্চ এলকেন তো শাখাযুক্ত এলকেনৰ আমি নামকৰণ কেনেকৈ কৰিম ঠিক আছে